ভিডিঅ'বোৰ দিওঁকে ভাবি থাকোঁতে সময়বোৰ যে কেতিয়া ওলাই যায় গমেই নাপালোঁ। চাকৰি কৰা 15 বছৰ হ'লেই, ফ্ৰান্সতে 7 বছৰ। ইমান দিনে মায়ে গমেই নাপালে ল'ৰাই ক'ত চাকৰি কৰে। আজি বোলে আমুক কোম্পানী, কালি বোলে তামুক কোম্পানী, কিন্তু দেখা হ'লে নাই ভালকৈ। এইবাৰ ফ্ৰান্সলৈ আহোঁতে মই বোলো ব'লা অফিচটো দেখাই আনো আজি। যেনে তেনে কনভিন্স কৰি ওলালোঁ সপৰিয়ালে। ইণ্ডিয়াত আচলতে অফিচ ভিজিট কৰাটো ইমান সহজ নহয়। বহুত ক্লিয়াৰেঞ্চ ল'ব লাগে, HR ক্লিয়াৰেঞ্চ, ছিকিউৰিটি ক্লিয়াৰেঞ্চ। কম্পেৰেটিভলি ফ্ৰান্সত বহুত সহজ। ইফালে আনোনাৰ লগ হ'ব বুলি কলিগৰগৰাকীক ক'লোঁ, বোলো তোৰ ছোৱালীজনীও লৈ আহিবিচোন, দুয়োজনী খেলিব পাৰিব। পিছতহে ৰিয়েলাইজ কৰিলোঁ দুয়োজনী কচুগীতিক একেলগে গোট খোৱাটো বৰ ভাল আইডিয়া নাছিলে। বা যি নহওক, গোটেই অফিচে লাষ্টত গম পালে দুজনী মহা উৎপতীয়া ছোৱালী আহিছে। ভাল লাগে পিছে ঘৰৰ মানুহে যেতিয়া কৰ্মক্ষেত্ৰখন দেখে, খুব ভাল লাগে। আনন্দাৰটো এতিয়া ফেভৰেট ডাইলগ, আই লাভ ডেডি অফিচ।